মধ্য অসমৰ কচুৱাত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ হ'ব লগা বৃহৎ ইজতেমাৰ লাইখুটা স্থাপন 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই বৃহৎ ইজতেমা। মধ্য অসমৰ 9খনকৈ জিলাক সামৰি অনুষ্ঠিত হ'ব এই ইজতেমা। এই ইজতেমাৰ জৰিয়তে এখন সুস্থ সবল সমাজ গঢ় দিয়াৰ লগতে সমাজৰ নানান ব্যাধি নিৰ্মূল কৰাই হ'ব মূল উদ্দেশ্য। হাজাৰ হাজাৰ আলিম উলেমা আৰু ৰাইজৰ উপস্থিতিত কচুৱাৰ বিশিষ্ট আলিম মুফতি আব্দুল কৰিম চাহাবৰ উপস্থিতিত ইজতেমাৰ লাইখুটা স্থাপন কৰা হয়। উল্লেখ্য যে 2019 চনত হোৱা ইজতেমাৰ ঠাইতে হ'ব 2025 বৰ্ষৰ এই বৃহৎ ইজতেমা। সমগ্ৰ অসমৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ সহায় সহযোগিতা কামনা কৰিছে ইজতেমা সমিতিয়ে। লাইখুটা স্থাপন কৰি অনুষ্ঠিত হয় বৃহৎ দুৱা অনুষ্ঠান। নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত এই কচুৱাৰ এই ময়দানত আজি আমি লাইখুটা বা আমাৰ ধৰ্মীয় বুনিয়াদ বুলি কয়, আমি বুনিয়াদ স্থাপন কৰিছোঁ। এই ইজতেমাৰ মূল উদ্দেশ্যটো হ'ল সমাজ সংস্কাৰ কৰা। এই সমাজত দেশ বিৰোধী যিমান কাৰুকাৰ্য আছে, যেনে জুৱা, মদ, ভাং, ড্ৰাগছ ইত্যাদি, নিৰ্যাতন, অপৰৰ হক নষ্ট কৰা, এইবিলাক যাতে আমি বন্ধ কৰিব পাৰোঁ। লগতে আমাৰ ধৰ্মীয় লাইনত যিমান কুসংস্কাৰ আছে, এই কুসংস্কাৰ আমি সংস্কাৰ কৰিব পাৰোঁ। সেই উদ্দেশ্যে আমি আজি এই লাইখুটা পুতিছোঁ। ইনশাল্লাহ আগামী 9, 10 আৰু 11 তাৰিখ ফেব্ৰুৱাৰী তাৰিখে ইনশাল্লাহ আমাৰ ইয়াত ইজতেমা হ'ব। এই ইজতেমাৰ পৰা ইনশাল্লাহ হাজাৰ হাজাৰ মানুহ ইনশাল্লাহ আল্লাহৰ ৰাস্তাত ওলাব। 3 দিন তিন চিল্লাৰ কাৰণে তেওঁলোক গৈ আত্মশুদ্ধিৰ মেহনত কৰিব। যেতিয়া নিজে আত্মশুদ্ধি কৰি ল'ব, নিজে সংস্কাৰ হ'ব, সংস্কাৰ হৈ গাঁৱৰ বেলেগ মানুহকে সংস্কাৰ কৰিব পাৰিব। সেই উদ্দেশ্যে আজি প্ৰায় হাজাৰ হাজাৰ মানুহ আজি ইয়াত আহিছে। আমি ভাবিছিলোঁ যে 200-300 মানুহ আহিব এই লাইখুটি পতাত, দেখা গ'ল কেইবা হাজাৰো মানুহ আহি গৈছে। গতিকে আমি আশা কৰিব পাৰোঁ যে অহা ইজতেমাত ইনশাল্লাহ লাখ লাখ মানুহ হ'ব। আৰু সকলোৱে আজি সংকল্পবদ্ধ হৈছে যে আমাৰ এই নগাঁও জিলা বা অন্যান্য প্ৰান্তত যে ইছলাম বিৰোধী এবং দেশ বিৰোধী চৰকাৰ বিৰোধী যিমান কাৰুকাৰ্য আছে সব যাতে উৎখাত হয়, সুন্দৰ এটা সমাজ গঢ় লয়। সেই নিমিত্তে আজি বহুত মানুহ আহিছে, সকলোৱে সংকল্পবদ্ধ হৈছে যে আমি একটা সুস্থ সবল এটা সমাজ গঢ়ি তুলিম। তাৰ নিমিত্তে দোৱা হৈছে। এইখিনি আপোনালোকে মিডিয়াৰ যোগেদি গোটেই অসমবাসীক আমি বাৰ্তা আমি বিলাবলৈ সুখী হৈছোঁ যে চবে আমাক শ্বেয়াৰ কৰক, আমাক সহযোগ কৰক। আমি যাতে গোটেই অসমবাসী একলগ হৈ আমি এটা সুন্দৰ ড্ৰাগছ আৰু মদ আৰু ভাং ইত্যাদি দুৰ্নীতিমুক্ত এটা সমাজ গঢ়িব পাৰোঁ। এটা আমাৰ 9খন জিলা আছে। তাৰে প্ৰথম আমাৰ নগাঁও, মৰিগাঁও, হোজাই, গোলাঘাট, যোৰহাট, শিৱসাগৰ, দৰং আৰু ওদালগুৰি, এই 9খন জিলাৰ মানুহ আজি গোট খাইছে মাশাআল্লাহ। আৰু বিভিন্ন জিলাৰ মানুহ ইনশাআল্লাহ অহা ইজতেমাত ইনশাআল্লাহ হাজিৰ হ'ব। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।